নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি কটন ইউনিভাৰ্চিটি যি পিজি এডমিশ্যন আছিল বা পিজি এন্ট্ৰেন্সৰ যি অনলাইন এপ্লিকেশ্যন আছিল সেই বিষয়ে আপোনালোকক মই জনাম। প্ৰথমে আপোনালোকে কটন ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট হয় তাত ক্লিক কৰিব। এতিয়া অলপ সাৰ্ভাৰ প্ৰব্লেম হৈ আছে কাৰণে মাজতে ওপেন হোৱা নাই, হয়তো আপোনালোকে যেতিয়া এপ্লাই কৰিব হয়তো তেতিয়া ওপেন হ'বও পাৰে। তাৰপিছত এনেকৈ এখন ইণ্টাৰফেচ ওলাব, ডিছপ্লে শ্ব' কৰিব। আপোনালোকে দেখিব এডমিশ্যন 2024-25 তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ এখন নতুন ইণ্টাৰফেচ ওলাব। ইয়াত দেখিব আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, এইচএছ ফাৰ্ষ্ট ইয়েৰ। আপোনালোকে পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমত ক্লিক কৰিব। ক্লিক কৰি দিয়া আপোনালোকে দেখিব ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন লিংক পিজি ডিপ্ল'মা প্ৰগ্ৰেম। ইয়াত আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিলে নটিফিকেশ্যনখিনি পাব। এনেকৈ আপোনালোকে ক্লিক হে বটনত ক্লিক কৰিলে এটা নতুন পেজলৈ গুচি যাব। যিহেতু এতিয়াৰ নতুন শিক্ষানীতিৰ মতে সকলো প্ৰচেছ আপোনালোকৰ স্মাৰ্ট পৰ্টেলৰ যোগেদি হয়, গতিকে কটন ইউনিভাৰ্চিটিও সেই স্মাৰ্ট পৰ্টেললৈ ডাইৰেক্ট গুচি যায়। ইয়াত আপোনালোকে কি কৰিব লাগিব, প্ৰথম যদি নতুন আহিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই আপোনালোকক খুলি থৈছোঁ কাৰণে আপোনাক দেখুৱাই দিছোঁ। ইয়াত মই লগ আউট কৰিম। লগ আউট কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত নিউ ৰেজিষ্ট্ৰেশ্যন আহিব। এনেকৈ কটন ইউনিভাৰ্চিটি পিজি এডমিশ্যন 2024-25 পৰ্টেল। এনেকৈ আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে নটিফিকেশ্যনখিনি পাব। এনেকৈ তললৈ আহি থাকিব আৰু আপোনালোকে যদি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট লাগিব, ইমেইল এড্ৰেছ লাগিব, কি লাগিব সকলো কথা উল্লেখ কৰিছে, আপোনালোকে এইখিনি পঢ়ি ল'ব। প্ৰথম ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত আপোনাৰ নামটো দিব, এপ্লিকেণ্ট ফুল নেম, আপোনাৰ নামটো দিব উপাধিৰ সৈতে। এপ্লিকেণ্ট ডেট অফ বাৰ্থৰ ডেটটো চিলেক্ট কৰিব, আপোনাৰ ডেট কি আছিলে। এইবোৰ ভুল নকৰিব, শুদ্ধকৈ পূৰাব যাতে ভুল নহয়। মন জানুৱাৰী যি হয় আপোনালোকৰ সেইটো দিব, মান্থটো। ইয়েৰটো আপুনি ইয়াৰ পৰা চুজ কৰিব। তাৰপিছত এটা ইমেইল আই ডি দিব। ইমেইল আই ডিটো ইম্পৰ্টেণ্ট, গতিকে আপুনি এইটো ভালদৰে দিব যাতে আপোনালোকৰ ভুল নহয়। আৰু আপুনি কি কৰিব, এইটো এটা কমিউনিকেশ্যন কৰি থকা ইমেইল আই ডি দিব যাতে আপোনালোকে তথ্যখিনি সহজে পায়। কাৰণ আপোনাৰ যেতিয়া ইমেইল আই ডি দিয়াৰ পিছত যিখিনি OTP আছে বা যিখিনি কটনৰ ইনফৰ্মেশ্যন আছে আপোনালোকৰ ইমেইল যোগেহে যাব। প্ৰথমে ইমেইল আই ডি দিব, ৰিএণ্টাৰ এপ্লিকেশ্যন ইমেইল আই ডি, এপ্লিকেণ্ট ইমেইল আই ডি, পাছৱৰ্ড এটা দিব, এটা মিনিমাম 8 কেৰেক্টাৰ, ৰিএণ্টাৰ পাছৱৰ্ড কৰিব, মোবাইল নম্বৰ দিব, ৰিএণ্টাৰ মোবাইল নম্বৰ, এনেকৈ দি পেলাই কেপচাৰ ভেৰিফিকেশ্যনো দি আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ যি OTP আছে সেই OTP আপোনালোকৰ যি ইমেইল আই ডি আছে ইমেইল আই ডিত যাব। গতিকে আপোনালোকে গৈ পেলাই ইমেইল আই ডিত চাব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া আপোনাৰ ভেৰিফিকেশ্যন হ'ব, প্ৰফাইল ক্ৰিয়েশ্যন হ'ব, তেতিয়া আপোনালোকে লগ ইন কৰিবৰ কাৰণে দেখিছে ইয়াত এই 3 ডটত ক্লিক কৰিব। 3 ডট আছে যে 3ডাল, তাত ক্লিক কৰা লগ ইন দেখিছে, লগ ইনত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ তললৈ আহিব। আপোনালোকে তললৈ চাব, ইয়াত দেখিব এণ্টাৰ ৰেজিষ্টাৰ্ড ইমেইল আই ডি আৰু পাছৱৰ্ড। আপোনাক মই কৈছোঁ যিটো ইমেইল আই ডি দিছিলে সেইটো ইম্পৰ্টেণ্ট, গতিকে ইমেইল আই ডিটো দিব আৰু লগতে পাছৱৰ্ডটো দিব। কেপচাৰ ভেৰিফিকেশ্যন দি আপোনালোকে কি কৰি ল'ব, লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এনেকৈ আহিব ফৰ্ম ষ্টেটাছ, ৰেজিষ্ট্ৰেশ্যন, ফিল্ড, প্ৰফাইল ডিটেইলছ, চিলেক্ট প্ৰগ্ৰেম, কুইক লিংক। আপোনালোকে কুইক লিংকৰ জৰিয়তে বেংক ডিটেইলছ, চেঞ্জ ৰেজিষ্টাৰ্ড ইমেইল আই ডি, মোবাইল নম্বৰ আপোনালোকে কি কৰিব পাৰিব, চেঞ্জ কৰিব পাৰিব। প্ৰথমে আপোনালোকে প্ৰফাইল ডিটেইলছটো কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত প্ৰফাইল ডিটেইলছ যিখিনি আছে সেইখিনি ওলাই পৰিব। এনেকৈ আপোনালোকৰ সন্মুখত ওলাই পৰিব প্ৰফাইল ডিটেইলছ, তাৰপৰা আদাৰ ডিটেইলছ, আপলোড, প্ৰিভিউ। প্ৰথম আপোনাৰ ফুল নেমটো আহিব যিটো আপুনি পোৱাই দিছে। ইয়াত এপ্লিকেণ্ট জেণ্ডাৰটো আপুনি উল্লেখ কৰিব, মেল ফিমেল যি হয়, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল আপুনি উল্লেখ কৰিব আপোনাৰ জেণ্ডাৰ। তাৰপৰা এপ্লিকেণ্ট ডেট অফ বাৰ্থ ওলাব। তাৰপিছত আপোনাৰ কেটেগৰী চিলেক্ট কৰিব, আপোনাৰ জেনেৰেল, OBC, চিডিউল কাষ্ট, EWS, চিডিউল ট্ৰাইব, হিলছ, প্লেন যি হয় আপুনি উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ব্লাড গ্ৰুপ আপুনি ইয়াৰ চুজ কৰিব, AB পজিটিভ। আপুনি যদি নাজানে নট নাউন দিব, আপোনাৰ ব্লাড গ্ৰুপ যদি আপুনি নাজানে নট নাউন লিখি দিব, যদি জানে আপুনি ইয়াৰ পৰা ব্লাড গ্ৰুপটো আপুনি বাছি দিব। IU চিটিজেন অফ ইণ্ডিয়া এইটো য়েছ ক'ব। ৰিলিজন আপুনি উল্লেখ কৰিব, হিন্দু, ইছলাম যি হয় আপোনাৰ নিজৰ উল্লেখ কৰিব। প্লেচ অফ বাৰ্থ ডিটেইলছ আপোনাৰ জন্ম ঠাইকণ উল্লেখ কৰিব, গাঁও উল্লেখ কৰিব, কাণ্ট্ৰি উল্লেখ কৰিব আপুনি ইয়াৰ পৰা চাই। তাৰপিছত ষ্টেটাছটো চিলেক্ট কৰিব, ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টটো লিখিব লাগিব। ফেমিলি ডিটেইলছৰ ক্ষেত্ৰত মাদাৰ নেম দিব লাগিব, তাৰপৰা মাদাৰ মোবাইল নম্বৰ এইটো নিদিলেও হয়, যিকেইটা ষ্টাৰ মাৰ্ক দি থাকে সেইকেইটা দিব লাগে। মাদাৰ অকুপেশ্যন নিদিলেও হয়, দিলেও হয় আপোনাৰ কথা। যদি দিব বিচাৰে আপোনালোকে ইয়াত যদি পায় দিব পাৰে, হোম মেকাৰ কিবা আদাৰ্ছত ক্লিক কৰিলেও হাউচ ৱাইফ। মাদাৰ কোৱালিফিকেশ্যন দিব পাৰে, নিদিব পাৰে, যদি দিব বিচাৰে দিব, নিদিলে নন বুলি উল্লেখ কৰি থাকিব। এইখিনি দিব পাৰে কাৰণ এইখিনি কম্পালচৰি নহয়।
মাদাৰ চেলাৰী কম্পালচৰি নাই ফাদাৰ নেমটো উল্লেখ কৰিব এইটো কম্পালচৰি ফাদাৰ্ছ মোবাইল নাম্বাৰ ফাদাৰ্ছ অকুপেশ্যন এইখিনি উল্লেখ কৰিব আপুনি ফাদাৰ্ছ কি কৰে এগ্ৰিকালচাৰ যদি এগ্ৰিকালচাৰ উল্লেখ কৰিব বিজনেছ ফাদাৰ কোৱালিফিকেশ্যন কি আছে গ্ৰেজুৱেশ্যন নন যদি একো নহয় নন দিব এইখিনি আপোনালোকে উল্লেখ কৰিব তাৰপিছত আহিলে ফাদাৰ চেলাৰী লেছ দেন 1 লাখ নট এপ্লিকেবল লেছ দেন 2 লাখ উল্লেখ কৰিব লেছ দেন 1 লাখ 1 লাখতকৈ তলত হ'লে 1 লাখ দিব যদি 2 লাখতকৈ তলত হয় লেছ দেন 2 লাখ দিব যদি 1 লাখতকৈ তলত হয় আপোনালোকে কি কৰিব 1 লাখ বুলি ক'ব যদি 2 লাখতকৈ তলত হয় 2 লাখটো অপশ্যন দিব লেছ দেন 2 লাখ ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা ঘৰৰ কণ্টেক্ট নাম্বাৰ দিব লাগিব কম্বাইণ্ড ফেমিলি ইনকাম ঘৰ ফেমিলি ইনকাম কিমান একেটাই দিব আপোনালোকে লেছ দেন 2 লাখ তাৰপিছত আহিলে কটন ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ হেভ ইউ এনৰোল ইন কটন ইউনিভাৰ্চিটি বিফৰ আপুনি আগতে কটন ইউনিভাৰ্চিটি পঢ়িছিল নেকি যদি পঢ়িছে ইয়েছ ক'ব তেতিয়া এনৰোলমেণ্ট নাম্বাৰ দিব লাগিব তাৰপৰা ডিপাৰ্টমেণ্টটো উল্লেখ কৰিব লাগিব প্ৰগ্ৰেম ৰেজিষ্টাৰে ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যন গতিকে আপুনি তেনেকৈখিনি দিব লাগিব নহ'লে ন' বুলি উল্লেখ কৰি থৈ দিব যদি আপোনালোকে কটন ইউনিভাৰ্চিটিত পঢ়া নাই আধাৰ কাৰ্ডত আপোনাৰ পাৰ্চন উইথ বেঞ্চ মাৰ্ক ডিছেবিলিটি যদি হয় ইয়েছ ক'ব যদি নহয় নট এপ্লিকেবল দিব চিলড্ৰেন এই কৈছে চিলড্ৰেন উইড'জ আৰ্ম ফ'ৰ্চ পাৰ্চনেল যদি হয় আপুনি নট এপ্লিকেবল দিব হ'লে এইখিনি দিব লাগিব কালচাৰেল এক্টিভিটি কোৱাটাৰ আপোনালোকে ইয়াত উল্লেখ কৰিব আপুনি আপোনাৰ কালচাৰেল এক্টিভিটি কি আছিলে কিবা যদি চাৰ্টিফিকেট আছে মিউজিক থিয়েটাৰ ডেন্স এইবিলাক লৈ কুইজ ফেশ্বন তেতিয়া আপুনি দিব নাথাকিলে একো নট এপ্লিকেবল দি দিব স্পৰ্ট কোৱাটাৰ ক্ষেত্ৰত যদি স্পৰ্ট কোৱাটাৰ আপুনি আছে নেম অফ দ্য স্পৰ্ট আপুনি কি খেলি ভাল পায় সেইখিনি উল্লেখ কৰিব এথলিক বেডমিণ্টন বাস্কেটবল বক্সিং চেছ ক্ৰিকেট ফুটবল কাবাডী এইবোৰ চব আছে আপোনালোকে চাই ল'ব যদি এপ্লিকেবল নহয় নট এপ্লিকেবল আপুনি দিব ইয়াত ন' বুলি উল্লেখ কৰিব তাৰপিছত আহিলে বেংক ডিটেইলছ ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট এণ্ড ৰিফাণ্ড ইফ এপ্লিকেবল নেম অফ দ্য একাউণ্ট হোল্ডাৰ আপোনাৰ বেংক একাউণ্ট থাকিলে আপোনাৰ দিব একাউণ্ট হোল্ডাৰ আপোনাৰ নাম দিব একাউণ্ট নাম্বাৰ দিব কনফাৰ্ম একাউণ্ট নাম্বাৰ নেম অফ দ্য বেংক IFSC কোড বেংক ব্ৰাঞ্চ নেম এই সকলোখিনি আপোনালোকে দিব তাৰপৰা এড্ৰেছৰ ক্ষেত্ৰত কৰেছপণ্ডেণ্ট এড্ৰেছ 2 আপোনালোকে এড্ৰেছ 1ত আপোনালোকৰ গাঁওখন দিব গাঁওখন নামটো দিব পাৰে য'ৰ পৰা হয় এড্ৰেছ 2 PO PS এইখিনি দিব পাৰে ডিষ্ট্ৰিক্টখিনি দিব পাৰে কাণ্ট্ৰিত আপোনালোকে উল্লেখ কৰিব ইণ্ডিয়া চিলেক্ট ষ্টেটত আপোনালোকে আছাম উল্লেখ কৰিব ইয়াৰ পৰা ডিষ্ট্ৰিক্ট আপুনি নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে বাছি ল'ব ইয়াৰ পৰা যি ডিষ্ট্ৰিক্ট হয় আপোনালোকে ইয়াৰ পৰা নিজৰ ডিষ্ট্ৰিক্টটো বাছি ল'ব চিটি আপোনালোকে বাচিব চিটি লিখিব লাগিব আপোনালোকৰ কোন চিটি যদি ছেম হয় ছেম দিব যিটো ডিষ্ট্ৰিক্ট হয় সেইটোৱে চিটি হয় পিনক'ডটো উল্লেখ কৰিব আপোনাৰ ওপৰ ডিটেইলছখিনি যদি ছেম হয় পাৰ্মানেণ্ট ডিটেইলছ আৰু কৰেছপণ্ডেণ্ট ডিটেইলছ যদি ছেম হয় ৰাইট চিন ক'ব যদি ছেম নহয় আপুনি তলৰ তথ্যখিনি পূৰাব লাগিব ছেম হ'লে ৰাইট চিন ক্লিক কৰিব নহ'লে আপুনি তলৰ তথ্যখিনি পূৰাব লাগিব সেইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটানত আপোনালোকে ক্লিক কৰিব প্ৰফাইল ডিটেইলছ ছাবমিট কৰাৰ পিছত আপোনাৰ প্ৰিভিউ আহিব চাই ল'ব ডিটেইলছখিনি শুদ্ধ হৈছে নে যদি ভুল হয় আপোনালোকে আপডেট ডিটেইলছত ক্লিক কৰি সেই ভুলখিনি শুধৰাব পাৰিব নহ'লে প্ৰচিড টু নেক্সট কৰি আপোনালোকে আদাৰ ডিটেইলছত আহিব ইয়াৰ সুধিছে ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ কণ্টিনিউৱাছ আৰু ইমাৰ্জেঞ্চি কিবা যদি আপোনাৰ ইলনেছ আছে দিব পাৰে নাথাকিলে ন' বুলি ক'ব ডু ইউ হেভ NCC চাৰ্টিফিকেট আপোনাৰ যদি NCC চাৰ্টিফিকেট আছে ইয়েছ ক'ব নাথাকিলে ন' ক'ব থাকিলে আপোনালোকে টাইপ অফ NCC চাৰ্টিফিকেট দিব লাগিব কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট হয় এখন আপোনালোকে উল্লেখ কৰিব লাগিব নাথাকিলে ন' উল্লেখ কৰিব হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম NSS কেম্প ইয়াত যদি পাৰ্টিচিপেট কৰিছে ইয়েছ ক'ব আৰু সময়টো উল্লেখ কৰিব ডিউৰেশ্যন অফ ছাৰ্ভিচেছ যদি হয় ইয়েছ ক'ব নহ'লে ন' ক'ব আৰ ইউ ৱাৰ্ড অফ ইউনিভাৰ্চিটি এমপ্লয় ফাদাৰ মাদাৰ ৱৰ্কিং ইন কটন ইউনিভাৰ্চিটি আপোনাৰ কোনোবা যদি ঘৰৰ মানুহ যদি কটন ইউনিভাৰ্চিটি কাম কৰিছে তেতিয়াহ'লে ইয়েছ ক'ব নামটো উল্লেখ কৰিব ক'ত কাম কৰিছে সেই সকলো ID আপুনি দিব লাগিব যদি নহয় আপুনি ন' কৰিব তাৰপৰা আৰ ইউ ভাৰত স্কোৱাডছ এণ্ড গাইডছ যদি হয় ইয়েছ ক'ব নহ'লে আপুনি কি ক'ব ন' ক'ব ইফ ইউ হেভ চিলেক্টেড OBC এজ এ কেটেগৰী প্লিজ চিলেক্ট দ্য কমিউনিটি টু হুইচ আপুনি যদি OBC হিচাপে কেটেগৰীটো চিলেক্ট কৰিছিলে তেতিয়া আপুনি কোনটো কেটেগৰীৰ পৰা বিলং কৰে সেইটো চিলেক্ট কৰিবলৈ কৈছে আহোম চুতীয়া মৰাণ মটক ৰাজবংশী টি ট্ৰাইবছ আদাৰ্ছ এইখিনি যদি আপুনি যদি OBC এইটো মনত ৰাখিব আপুনি যদি OBC যদি চিলেক্ট কৰিছে অৰ্থাৎ আপোনাৰ কেটেগৰীটো যদি OBC কাষ্ট আছিল তেতিয়াহে আপুনি উল্লেখ কৰিব লাগিব যদি আপুনি OBC চিলেক্ট নাই কৰা আপুনি ধৰি লওক জেনেৰেল চিলেক্ট কৰিছে EWS চিলেক্ট কৰিছে ST চিলেক্ট কৰিছে তেতিয়াহ'লে আপুনি নট এপ্লিকেবল উল্লেখ কৰিব ডু ইউ ৱান্ট টু এপ্লাই হোষ্টেল
আপুনি হোষ্টেলৰ কাৰণে এপ্লাই কৰিব বিচাৰে যদি য়েছ ক'ব, নহ'লে ন' ক'ব। আপুনি লেংগুৱেজ কি জানে সুধিছে, ইংলিছ আপুনি ক'ব পঢ়িব জানেনে, যদি জানে সকলো ৰাইট চিন দিব। হিন্দী জানেনে উল্লেখ কৰিব। আদাৰ কিবা লেংগুৱেজ জানে যদি লিখি দিব। আছামিজ জানিলে আপুনি আছামিজ লিখি দিব, তাৰপৰা ৰিডিং এনেকৈ ৰাইটিং দি দিব। তেনেকৈ যি জানে লেংগুৱেজ আপুনি দিব পাৰে। সেইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰিব। এতিয়া আহিছোঁ 3 নম্বৰ ষ্টেপটোলৈ, সেইটো হৈছে আপলোড ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে কি ডকুমেণ্ট আপলোড লাগিব কৈছে। ইনষ্ট্ৰাকশ্যন ফৰ আপলোডিং ইমেজ, ফটো, ডকুমেণ্ট, ডিজিটেল ফটো ZPG ফৰ্মত লাগিব, চাইজ মেক্সিমাম 500 KB, আৰু তেনেকৈ আপোনাৰ যিবিলাক ডকুমেণ্টছ দিব, মাৰ্কশ্বিট দিব, সেইবিলাকো চাইজ 500 KBতকৈ বেছি হ'ব নালাগিব। ইয়াত খুজিছে ফটো একপি 10/500 KB হ'ব লাগিব, ছিগনেচাৰ 10/500 KB ভিতৰত, চিলেক্ট ফাইল ইনকম চাৰ্টিফিকেট 10/500 KB ভিতৰত। তাৰপৰা কৈছে বেক টু চুইপ ডিটেইলছ ছেভ এজ এ ড্ৰাইভ, অৰ্থাৎ আপুনি এইখিনি ছেভ কৰি আপুনি কি কৰিব পাৰে, ড্ৰাইভ কৰিব পাৰে। নহ'লে আপুনি কি কৰিব, ডকুমেণ্টছ আপলোড দিয়াৰ পিছত নেক্সট প্ৰিভিউ, অৰ্থাৎ প্ৰিভিউ অপশ্যনত আপোনাৰ আহিব গোটেই ফৰ্মখন চাবলৈ। প্ৰিভিউ অপশ্যনত অহাৰ পিছত আপোনালোকৰ কি হ'ব, পে'মেণ্ট দিব লাগিব। গোটেই ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত আপোনাৰ প্ৰিভিউ আহিব। আপুনি নহ'লে এইখিনি কি কৰিব পাৰে, ছেভ এজ এ ড্ৰাইভ কৰি ছেভ হৈ গ'ল আপোনাৰ এইখিনি য়েছ ক'ব। কাৰণ কেতিয়াবা কি হয়, আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰ খেলিমেলিৰ কাৰণে প্ৰথমৰ পৰা আহি যায়, গতিকে আপোনালোকে ছেভ কৰি ল'ব। প্ৰফাইল ছেভ ছাকচেছফুলি, ফৰ্ম ষ্টেটাছ, চিলেক্ট প্ৰগ্ৰেমৰ ক্ষেত্ৰত আহিব আপোনালোকৰ চিলেক্ট প্ৰগ্ৰেম। ইয়াত কৈছে ইউ হেভ নট ছাবমিটেড ইয়ৰ প্ৰফাইল, ইউ নিড টু ছাবমিট এণ্ড লগ ইয়ৰ প্ৰফাইল টু এনাবল প্ৰগ্ৰেম চিলেকশ্যন। গতিকে আমি প্ৰথমে কি কৰিব লাগিব, ৰিভিউ এণ্ড ছাবমিট ইয়ৰ প্ৰফাইল, প্ৰথম আমাৰ প্ৰফাইলখন কি কৰিব লাগিব, আপলোড দিব লাগিব। প্ৰথম কথা হ'ল আমি ডিটেইলছ দিলোঁৱেই, আপলোডলৈকে যাম। এতিয়া যিহেতু আপলোডহে বাকী আছে, সেইখিনি দিয়াৰ পিছত আমি কি কৰিব পাৰিম, নেক্সট পৰ্যায়লৈ যাব পাৰিম, অৰ্থাৎ আমি প্ৰিভিউলৈ যাব পাৰিম। প্ৰিভিউৰ পিছত আমি ফৰ্মখন ছাবমিট কৰিম। প্ৰফাইল কমপ্লিট হোৱাৰ পিছত, অৰ্থাৎ ডকুমেণ্টছ আপলোডৰ পিছত এনেকৈ আহিব ছাবমিট এণ্ড লগ প্ৰফাইল ডিটেইলছ। এইখিনি দিয়াৰ পিছত কনফাৰ্ম এণ্ড লগ কৰি দিব। তাৰপিছত আপোনাৰ কি হ'ব, প্ৰফাইল ছাবমিটেড ছাকচেছফুলি। এতিয়া আহিলে প্ৰগ্ৰেম চিলেকশ্যন, পাৰ্চনেল ডিটেইলছ, এইবোৰ আমি কৰিলোৱেই। প্ৰগ্ৰেম চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে প্ৰগ্ৰেম লেভেল, চিলেক্ট দ্য প্ৰগ্ৰেম ইউ ৱান্ট টু, আপুনি কি পঢ়িব বিচাৰিছে, মাষ্টাৰ, পষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম, পষ্ট গ্ৰেজুৱেট, ডিপ্ল'মা। গতিকে আমি মাষ্টাৰ কাৰণে দিছোঁ যে মাষ্টাৰ বুলি উল্লেখ কৰিম। ইয়াত মাষ্টাৰ ডিগ্ৰী কি আছে আপোনালোকে পঢ়িব পাৰিব, মাষ্টাৰ অফ আৰ্টছ, এন্থ্ৰপলজি, আৰবিক, আছামিজ, বেংগলী, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিন্দী, হিষ্ট্ৰী, মাছ কমিউনিকেশ্যন, পাৰ্চিয়ান, ফিল'চফি, পলিটিকেল চায়েন্স, সাইক'লজি, সংস্কৃত, ছ'চিয়'লজি, কমাৰ্চ, আপোনালোকৰ বহুতখিনি আছে, চাই ল'ব আপোনালোকে। বটানী, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, জিঅ'লজি, আপোনাৰ নিজৰটো চাই ল'ব এটা। মই জাষ্ট দেখুৱাবৰ কাৰণে আপোনাক দিছোঁ। আৰু এলিজিবিলিটি ডাইৰেক্ট ওলাই যাব, আপুনি যিটোত পঢ়িব বিচাৰিছে এলিজিবিলিটিটো ডাইৰেক্ট ইয়াত শ্ব' কৰিব, সেইটো আপোনালোকৰ কি লাগিব, এলিজিবিলিটি লাগিবই। তাৰপিছতে ডিপাৰ্টমেণ্ট চেণ্টাৰ, ইয়াত আপোনাৰ উল্লেখ কৰিবলৈ গৈছে ডিপাৰ্টমেণ্ট, কটন ডিপাৰ্টমেণ্ট, ডিপাৰ্টমেণ্ট অফ এনেকৈ ওলাই পৰিব, কামৰূপ মেট্ৰ, যিটো ডিপাৰ্টমেণ্টৰ হয় সেইটো ওলাই পৰিব। তাৰপিছত প্ৰচিড ক্লিক কৰিব। প্ৰচিড ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব, ইয়াত কৈছে ইউ হেভ ষ্টাৰ্টেড এপ্লিকেশ্যন ফৰ দ্য প্ৰগ্ৰেম মাষ্টাৰ অফ ছায়েন্স, ইউ নিড টু পে' দ্য ফিজ ইন কেছ অফ ফিজ এপ্লিকেশ্যন। অৰ্থাৎ আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে এইখিনি প্ৰগ্ৰেম আহি গ'ল, চব কি চুজ কৰিলোঁ দেখিছে। নেক্সট আহিব, নেক্সট অহাৰ পিছত আহিব পাৰ্চনেল ডিটেইলছ। পাৰ্চনেল ডিটেইলছ ইতিমধ্যে আমি এণ্ট্ৰি কৰাইছিলোঁৱে, সেইখিনি আপোনালোকৰ অট'মেটিক ফিল আপ হৈ দিব। এইখিনি নেক্সট কৰিব। ইয়াৰ পিছত আপুনি নেক্সট কৰি যাব, কাৰণ ইতিমধ্যে আমি প্ৰফাইল ডিটেইলছত সকলো আপুনি আপলোড দিয়ে আহিছে। একাডেমিক ডিটেইলছখিনি এতিয়া আপুনি ভৰাব লাগিব, কাৰণ আমি এইটো যিহেতু কৰা নাছিলোঁ। এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া, মেজৰ, ডিগ্ৰী উইথ অনাৰ্ছ এনেকৈ ওলাব। তাৰপিছত আহিলে কোৱালিফিকেশ্যন ডিটেইলছ, ক্লাছ 10ৰ আপোনাৰ পাছিং ইয়েৰটো দিব লাগিব, কি চনত পাছ কৰিছে আপুনি দিব, 19, 20 যি হয় আপুনি এনেই দিব। তাৰপিছত পাৰ্চেণ্টেজ কিমান পাইছে উল্লেখ কৰিব, ক্লাছ ডিভিজন, আপোনাৰ স্কুলখন নামটো দিব, বৰ্ড দিব সেৱা বুলি। ক্লাছ 10ৰ ছাবজেক্টখিনি গোটেইখিনি আপুনি লিখি দিব লাগিব। ইয়াত আপোনালোকে ইংলিছ, আছামিজ চব লিখি দিব লাগিব। আপুনি এনেকৈ কমা দি দিয়ে, আছামিজ, আপোনাৰ যি আছিলে, ছায়েন্স হ'লে ছায়েন্সৰখিনি কি আপোনালোকে কি কৰিব, ছ'চিয়েল ছায়েন্স আছিলে, এনেকৈ আপোনালোকে উল্লেখ কৰিব। সকলো ছাবজেক্ট আপোনালোকে উল্লেখ কৰিব। তেনেকৈ আপোনালোকে ক্লাছ 12 দিব লাগিব। ক্লাছ 12 পাছিং ইয়েৰ যি চনত পাছ কৰিছিলে উল্লেখ কৰিব। ক্লাছ 12 বৰ্ড আছাম হায়াৰ ছেকেণ্ডেৰী দিব। ক্লাছ ডিভিজন কি আছিল দিব, পাৰ্চেণ্টেজ কিমান পাইছিলে সেইটো উল্লেখ কৰিব। আপোনালোকৰ কলেজ স্কুল যি আছিলে উল্লেখ কৰিব। ক্লাছ 12 ছাবজেক্টখিনি দিব, ইংলিছ, ছায়েন্স হ'লে ছায়েন্সৰ ছাবজেক্টখিনি, আৰ্টছ হ'লে আৰ্টছৰ ছাবজেক্ট আপোনালোকৰ যি আছিলে চব দি দিব। এনেকৈ উল্লেখ কৰিব, 6টা ছাবজেক্টে উল্লেখ কৰিব। তাৰপিছত আহিলে কোৱালিফিকেশ্যন ডিটেইলছ,
পাছ যদি পাছ বুলি ক'ব, যদি আপুনি যদি 6 চেমত আছে এপিয়াৰ্ড এপিয়াৰিং বুলি ক'ব। যদি পাছ কৰিলে পাছ বুলি উল্লেখ কৰিব, নহ'লে এপিয়াৰ যদি এতিয়াও আপোনাৰ 6 চেমৰ ৰিজাল্ট অহা নাই তেতিয়া এপিয়াৰ্ড দিব। পাছ হ'লে পাছ বুলি ক'ব, তেতিয়া পাছিং ইয়েৰটো আপুনি উল্লেখ কৰি ল'ব কোন চনত পাছ কৰিছিলে। যদি আপুনি এপিয়াৰ্ড হয় এপিয়াৰ্ড বুলি দিব। অট'মেটিক আপোনাৰ চনটো ইয়াত বহি যাব। গ্ৰেজুৱেট ছাবজেক্ট কম্বিনেশ্যন, গ্ৰেজুৱেট ছাবজেক্ট কম্বিনেশ্যন মানে আপোনালোকৰ ইয়াত বেচিকেলি আপোনালোকৰ অনাৰ্ছ ছাবজেক্টটো লিখিব লাগে। অনাৰ্ছ ছাবজেক্টটো লিখিব আৰু পাছ কোৰ্চটো লিখি দিব পাৰে, নহ'লে আপোনালোকে যি পঢ়িছিলে সেইখিনি কথা উল্লেখ কৰিব পাৰে। আছামিজ পঢ়িছিলে, ইংলিছ পঢ়িছিলে, পাছ কোৰ্চ এইটো পঢ়িছিলে, যি ছাবজেক্ট পঢ়িছে উল্লেখ কৰিব। প্ৰথম হ'ল আপুনি মেজৰটো উল্লেখ কৰিব, পাছ কোৰ্চটো উল্লেখ কৰিব, ইংলিছ আছামিজ পঢ়িছে বুলি উল্লেখ কৰিব। হেভ ইউ পাছ গ্ৰেজুৱেট উইথ অনাৰ্ছ, য়েছ বুলি ক'ব, যদি য়েছ, ন' বুলি ক'লে ন' দিব। গ্ৰেজুৱেশ্যন অনাৰ্ছ ছাবজেক্ট, আপোনাৰ গ্ৰেজুৱেশ্যনত অনাৰ্ছ ছাবজেক্টটো কি আছিলে সেইটো দিব, যিটো মেজৰ হিচাপে লৈছে সেইটো দিব। যদি আপোনাৰ অনাৰ্ছ নাছিলে ন' দিব, তেতিয়া আপুনি কি কৰিব, আপোনালোকে কি কৰিব, গ্ৰেজুৱেশ্যন নেম অফ দ্য ব'ৰ্ড ইউনিভাৰ্চিটি নামটো দিব লাগিব। হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ, তেতিয়া ন' ক'লে আপোনাৰ ইউনিভাৰ্চিটি দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যন ইনষ্টিটিউট, কটন ইউনিভাৰ্চিটি নে আদাৰ সেইটো উল্লেখ কৰিব। আদাৰ হ'লে আদাৰ হ'লে আপোনালোকে নামটো দিব লাগিব। গ্ৰেজুৱেশ্যন কোৰ্চ নেম মানে হৈছে আপোনালোকৰ BA নে BSc নে BCom সেইটো দিব। তাৰপৰা আহিলে গ্ৰেজুৱেশ্যন ডিভিজন নাম আহিব, কাৰণে আপোনালোকে যিহেতু এপিয়াৰ্ড বুলি উল্লেখ কৰিছে গতিকে এপিয়াৰ্ডটো ওলাব। যদি আমি পাছ বুলি উল্লেখ কৰোঁ, পাছিং চনটো দিলে আপোনালোকে ধৰি লওক পাছিং চন এটা দি দিলোঁ। গ্ৰেজুৱেট ছাবজেক্ট কম্বিনেশ্যন, হেভ ইউ পাছ, য়েছ। গ্ৰেজুৱেশ্যন অনাৰ্ছ ছাবজেক্টটো উল্লেখ কৰিব যি লৈছিলে, এইখিনি উল্লেখ কৰিব। ডিভিজন কি পাইছিলে এইটো উল্লেখ আপুনি ইয়াত লিখিব লাগিব। এইখিনি লিখাৰ পিছত আহিলে গ্ৰেজুৱেট পাৰ্চেণ্টেজ ফৰ কেণ্ডিডেট হুজ কোৱালিফাইং ষ্টেটাছ এপিয়াৰ্ড এপিয়াৰিং, অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেশ্যন পাৰ্চেণ্টেজ এইটো হৈছে এভাৰেজ পাৰ্চেণ্টেজ টি লাষ্ট এক্সামিনেশ্যন শুড বি প্ৰভাইডেড, অৰ্থাৎ আপোনালোকে 5th চেমলৈকে আপোনালোকৰ এভাৰেজ পাৰ্চেণ্টেজখিনি দিব লাগিব। টোটেল আপোনালোকে 5th চেমলৈকে কিমান পাৰ্চেণ্টেজ পাইছে সেইটো আপোনালোকে দিব লাগিব। যিসকলে এপিয়াৰ্ড হৈছে বা এপিয়াৰিং কৰি আছে, 6 চেমত পঢ়ি থকাসকলে 5th চেমলৈকে পোৱা পাৰ্চেণ্টেজটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব। যদি আপুনি গ্ৰেজুৱেশ্যন আগতে কমপ্লিট কৰিছে তেতিয়া ডকুমেণ্ট ক্ষেত্ৰত আপোনালোকে অলপ আৰু ডকুমেণ্ট দিব লাগিব। যদি আগতে আপুনি পাছ কৰিছে আৰু আপোনালোকে ক্লাছ 10ৰ মাৰ্কশ্বিট দিব লাগিব। ইয়াত উল্লেখ কৰিছে স্কেন বক্স মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ইন ছিংগুল ফাইল এণ্ড আপলোড, অৰ্থাৎ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এটা ছিংগুল ফাইল লৈ পেলাই আপলোড কৰিব লাগিব। ছিংগুলকৈ আপোনালোকে ফাইল লৈ আপলোড কৰিব লাগিব মাৰ্কশ্বিটখিনি। আপোনালোকৰ ক্লাছ 10ৰ দুটা ফাইল আপলোড কৰিব লাগিব। এটা হ'ল এটা আপলোড কৰিছে, ইটো ফাইল আপলোড কৰিব পাৰিব, নহ'লে আপোনালোকে এটা PDF দুইখন দি দিব 500 KB ভিতৰত। ক্লাছ 12ত এনেকৈ মাৰ্কশ্বিট দিব লাগিব, চাৰ্টিফিকেট দিব লাগিব। আৰু মই যিহেতু পাছ বুলি কৈ দিলোঁ আপোনালোকৰ গ্ৰেজুৱেশ্যনটো, গতিকে যি ইউনিভাৰ্চিটি হয় তাৰ গ্ৰেজুৱেশ্যন যি চাৰ্টিফিকেট আছে বা মাৰ্কশ্বিট আছে সেইখন দিব লাগিব। গতিকে সেইখিনি দিয়াৰ পিছতহে মোৰ প্ৰিভিউ হ'ব। প্ৰিভিউ পিছত পে'মেণ্ট কৰিবলৈ আহিব। পে'মেণ্টটো মই আপোনালোকক হয়তো কৈছিলোঁ কিমানখিনি দিব লাগিব, গতিকে আপোনালোকে সেই পে'মেণ্টখিনি তেনেকৈ দিব লাগিব। যিমান তেওঁলোকে কৈছে সেই পে'মেণ্টখিনি দি আপোনালোকে পে'মেণ্ট কৰিব, তাৰপিছত আপোনালোকৰ ফাইনেল ছাবমিট হৈ যাব। এইখিনি আছিলে কটন ইউনিভাৰ্চিটিৰ পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্টৰ ফৰ্ম ফিল আপ বা অনলাইন এপ্লাই কেনেকৈ কৰিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, গতিকে আপোনালোকে চালেহে গোটেইখিনি বুজি পাব, নহ'লে আপোনালোকে বুজি নাপাব। থেংক ইউ।